নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থমেশলৈ। আজিৰ এই ভিডিঅ'টি খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা ডেফিনেটলি কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে যে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব চিকিৎসা বীমা আঁচনি। হয় বন্ধুসকল, আমাৰ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে 1 এপ্ৰিলৰ পৰা নগদবিহীন হৈ পৰিব চিকিৎসা বীমা আঁচনি। প্ৰথমতে ৰাজহুৱা চিকিৎসা সেৱা খণ্ডত উপলব্ধ হ'ব এই আঁচনি, আৰু আগন্তুক দিনত চৰকাৰে এই আঁচনিৰ সুবিধা আৰু কেনেকৈ বঢ়াই লৈ যাব তাৰ ওপৰত ডেফিনেটলি চিন্তা চৰ্চা কৰিব। কিন্তু বৰ্তমান 1 এপ্ৰিলৰ পৰা কেছলেছ হৈ যাব এই আঁচনি, আৰু আপোনালোকে ৰাজহুৱা চিকিৎসা সেৱা খণ্ডত উপলব্ধ হৈ পৰিব এই আঁচনি। এইটো হৈছে এটা প্ৰথম গুৰুত্বপূৰ্ণ খবৰ আমাৰ অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। এতিয়া আহিছোঁ আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকলে ফিক্স পে'ত কাম কৰি আছে অথবা মাষ্টাৰ ৰোল কৰ্মচাৰী আছে অসম চৰকাৰৰ, তেনেকুৱা 13,000 ফিক্স পে' আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া বোনাছ। হয় বন্ধুসকল, তেওঁলোকে ঘৰ ভাড়া বোনাছ লাভ কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, এইটো এটা ভাল এটা কথা তেওঁলোকৰ বাবে। আৰু এই যে গোটেইখিনি পদক্ষেপ লোৱা হৈছে, এইটো লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে পদক্ষেপ লোৱা হৈছে। চ' আমি ধন্যবাদ জনাওঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰীদেৱ, আৰু আমাৰ ভাৰতবৰ্ষৰ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ। তেওঁলোকৰ একেলগত লোৱা এই যে চেষ্টাখিনি, এই চেষ্টাখিনিৰ মাধ্যমে আজি চৰকাৰী কৰ্মচাৰীসকলেই হওক বা আমাৰ নাগৰিকসকলেই হওক বিভিন্ন ধৰণে সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই জনাবলৈ গৈ আছোঁ আপোনালোকক যে চৰকাৰে আৰু এটা কি পদক্ষেপ লৈছে, যিসমূহ পদত নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ, সেইসমূহ পদত এতিয়াৰ পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। গ্ৰেজুৱেশ্যন লেভেলৰ যিসমূহ পদ আছে সেই পদসমূহত গ্ৰেজুৱেশ্যন লেভেলৰে দৰমহা লাভ কৰিব এতিয়াৰ পৰা। চ' বন্ধুসকল, খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। ধন্যবাদ।